আজিও উমি উমি জ্বলি আছে মণিপুৰৰ ঘটনাৰ পিছতে কটকটীয়া কৰা হৈছে কাছাৰ জিলাৰ নিৰাপত্তা অসম মণিপুৰৰ সীমামূৰীয়া জিলাখনৰ বিভিন্ন স্থানত বিশাল সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে স্থল আৰু জলপথেৰে অসমত প্ৰৱেশ কৰা প্ৰতিজন লোকক দুষ্কৃতিকাৰীয়ে যাতে কোটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিছে কাছাৰ আৰক্ষীয়ে শিলচৰৰ হোটেল পিজিসমূহত আশ্ৰয় লোৱা প্ৰতিজন লোকৰ ওপৰত চকু ৰাখিছে আৰক্ষীয়ে সন্দেহজনক লোকক প্ৰত্যক্ষ কৰিলেই আৰক্ষীক খবৰ দিবলৈ অনুৰোধ আৰক্ষী অধীক্ষক নুমল মাহাত্তৰ অসম আৰু মণিপুৰ বৰ্ডাৰৰ যিখিনি সীমান্তৱৰ্তী অঞ্চল আমাৰ কাছাৰ জিলাৰ যিখিনি সাইড দিশত আমি সকলো ঠাইতে আমি আৰক্ষী টহলদাৰী ব্যৱস্থা কৰিছো আমাৰ কমান্ডো ফোৰ্সেছ আছে আমাৰ বেটেলিয়ান আছে আৰু তাত সম্পূৰ্ণৰূপে মানুহ আহযা কৰা যিখিনি সন্দেহজনক যিমান অঞ্চল আছে এই সকলো বিলাকতে আমাৰ চেকিং আমি কৰিছো আমাৰ মানুহ লাগি আছে 24 ঘণ্টাই আমাৰ মানুহ তাত মানে পেট্ৰলিং কৰি আছে গতিকে সেই সময়ছোৱাত যাতে আমাৰ ফালৰ ৰাইজৰ যাতে কোনো অশান্তি নহয় আৰু তেওঁলোকে যাতে কোনো ভীতিগ্ৰস্ত হৈ থাকিব নালাগে তাৰ কাৰণে আমি সকলো ধৰণৰ পুলিচি বন্দোবস্ত ব্যৱস্থা আমি গ্ৰহণ কৰিছো আৰু তাৰ লগতে আপোনালোকে জানে যে জিৰি নদী আছে আৰু বৰাক নদী আছে যি দুইখন নদীয়ে আমাৰ সুবুৰীয়া ৰাজ্যৰ লগত আমাৰ সীমাটো নিৰূপণ কৰিছে গতিকে এই দুইখন নদীতে আমাৰ ৰিভাৰাইন পেট্ৰলিং নাও দি বোট দি আমাৰ পেট্ৰলিং কৰিছো এই অশান্ত জৰ্জৰ অঞ্চলৰ পৰা যাতে কোনো এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰী লোক যাতে আমাৰ জিলাখনত সোমাই আহিব নোৱাৰে কোনো ফালেদি আমাৰ ইফালে হোক মণিপুৰ ফালেদি হোক বা মিজোৰাম ফালেদি হোক যাতে সোমাই আহিব নোৱাৰে তাৰ কাৰণে আমি যিবিলাক আমাৰ ইয়াত যিমান হোটেলছ আছে আৰু যিবিলাক পিজি আছে সকলো বিলাকত আমি ৰাতি আমি সকলো বিলাকক আমি চেক কৰিছো আৰু তাত যি সকলো সন্দেহজনক আমি লোক পাইছো তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰিছো আমি বহুতো লোকক আমি দেখিছো বেলেগ ঠাইৰ পৰা যেনেকৈ সুৰাচানপুৰৰ ল'ৰা আছে যেনেকৈ থৌবাল জিলাৰ ল'ৰা আছে তেওঁলোকে আহিছে আৰু আমি দেখিছো তেওঁলোকক ব্যক্তিগতভাৱে আমি হোটপোষ্ট কৰিছো আৰু হোটপোষ্ট কৰি দেখিছো যে কিছুমান ল'ৰা জেনুইন ল'ৰা আছে যিসকলে ইয়াত আৰ্মি ৰিক্ৰুটমেণ্ট চলি আছে তাত আহিছে গতিকে আমি তেওঁলোকৰ আইডি চাই তেওঁলোকক পৰীক্ষণ কৰি তেওঁলোকক আমি থাকিবলৈ দিছো তেওঁলোকৰ ফটো তেওঁলোকৰ আধাৰ কাৰ্ড তেওঁলোকৰ আইডি কাৰ্ড আমি হেবিলাক পৰীক্ষণ কৰি আছো যিমান হোটেলৰ যি মেনেজাৰ বিলাক আছে হোটেলৰ যিবিলাক প্ৰবন্ধক আছে তেওঁলোকক আমি মাতি তেওঁলোকৰ লগত আমি আলোচনা কৰিছো নাগৰিক কমিটিৰ লগতো আমি আলোচনা কৰিছো আৰু স্থানীয় যিসকল কমিউনিটি লিডাৰ আছে তেওঁলোকৰ লগতো আহি আমি থানাত মাতি তেওঁলোকৰ লগত আমি মিটিং কৰিছো বা এনেকুৱা তেওঁলোকৰ দৃষ্টিগোচৰ হয় তেনে লগে আমি আৰক্ষী প্ৰশাসনক জনাবৰ কাৰণে আমি তেওঁলোকক অনুৰোধ কৰিছো